আজি 3টা মেচিন আমি বিতৰণ কৰিলোঁ আমাৰ কেওটৰ কেইগৰাকীমান ব্যক্তিৰ জৰিয়তে, বিশিষ্ট ব্যক্তিৰ জৰিয়তে। এতিয়া আমাৰ উপস্থিত আছে অনিল কুমাৰ দাস, মহানন্দ পাঠক, জীৱিতহন দাস। কেওট উন্নয়ন পৰিষদৰ জৰিয়তে গোটেই অসমত আমি অসম চৰকাৰৰ অন্তৰ্গত যিখিনি ব্যৱস্থা, সেই ব্যৱস্থা আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু আগন্তুক দিনত যাতে কেওটৰ সাৰ্বজনীন বিকাশ আৰু উন্নয়ন কৰিব পাৰোঁ, তাৰ কাৰণে বৰপেটা জিলা কেওট উন্নয়ন পৰিষদৰ পৰাও আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে আজি আমাৰ কেওট জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে এইকেইজন 3জন ব্যক্তি, নীলিমা মজুমদাৰ, শকুন্তলা দাস আৰু ৰূপা দাসক বেনিফিচিয়াৰী হিচাপে লৈ তেওঁলোকৰ কৰ্মই জীৱন, তেওঁলোকৰ হাজবেণ্ডসকল নাই, ঢুকাইছে। গতিকে আমি তেওঁলোকৰ এই কৰ্মৰ জৰিয়তে যাতে তেওঁলোকৰ পৰিয়ালটো পোহপাল দিব পাৰে, সেই ব্যৱস্থা আমি কেওট জাতীয় পৰিষদে ৰাখি আজিৰ এই মেচিনসমূহ বিতৰণ কৰিছোঁ। ধন্যবাদ।